কিমান নোৱাৰো এঠাইতে থাকিম নহয় জানো গতিকে এতিয়া নতুন ঠিকনা ল'ব লাগিব আৰু সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি আপোনালোকক দেখাম দেই মোৰ নতুন ঠিকনানো ক'ত হয় ক'ত যাওঁ দেখাই আছো আহি আছো কি সুন্দৰ পৰিবেশ এইফালে বাবু বহি আছে আজিকালি ল'ৰাবিলাকৰ ষ্টাইল দেখিছে কেনেকুৱা চুলি নাইকিয়া কৰে এয়া আৰু আমাৰটো এইফালে এয়া তাৰ গজিছে দুডালমান আকৌ ফুৰাব বেক চাইডৰ পৰাহে দেখাইছো ইহঁতক দেই মুখীখন নুলুক মানে নেদেখাই লাজ কৰে কৈ আছিলো আপোনালোকক আমাৰ নতুন মাটি বুলি এইখিনিতে আমাৰ নতুন মাটি কিন্তু নকওঁ কোনখিনি কিন্তু সদায় মোক আৰু অলপ দিনৰ পিছত ইয়াতে দেখিব ইয়াতে ভিডিঅ' বনাই থকা গম পাইছে ইয়াতে মই ভিডিঅ' বনাই থাকি এইখন হ'ল গাৰ্লছ হোষ্টেল এয়া চাওক আৰু এইখন ৰিজৰ্ট বনাই আছে আৰু এইকণ জেগাতে হ'ব মোৰ ঘৰটো গতিকে জেগাখিনি মোৰ বহুত ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন দেই আৰু নিশ্চয় দূৰণিৰ পৰা যিসকল আহিব সকলোৱে মোক লগ পাবই অলপ দিনৰ পিছত আশীৰ্বাদ কৰক যাতে মোৰ কামটো সোনকালে হৈ উঠে আমাৰ এয়া চাওকচোন দেই এই তিনিজন কেনেকৈ উঠিছে সমান বডি এয়া দেখিছে মোচন চাওক এয়া আৰু চুলি কাটো একেই দেই এয়া নিজৰো গাড়ী আছে কিন্তু সেইখন গাড়ী হয় না এয়া চাবি দেখিছে নে নাই চাবি মানে ঘৰে মাটিয়ে আছিলে কিন্তু আমাৰ এই ঘৰটো ভাঙি পেলাব লাগিব সেইটো কাৰণে আমি কামটো দেৰি কৰি আছিলোঁ গম পাইছে ঘৰটোত 5টা ৰুম আছে এয়া আৰু এইটো কুঁৱা এটা আছিলে এতিয়া এইটো ভাঙি পেলাই মানে আমি বিল্ডিং বনোৱা কথা ভাবি আছোঁ এইফালে এয়া জুবিন গাৰ্গৰ দেই আপন্ততে আমাৰ জুবিন গাৰ্গৰ ৰিজৰ্ট বনাই আছে এইখন দেখি আছে মানে মই আহিছিলোঁ আজি মাটিৰ অলপ কাম আছিলে সেই কামৰ কাৰণে এতিয়া আহিলোঁ মণ্ডল অফিচত সোণাপুৰ মণ্ডল অফিচ এতিয়া খাই লওঁ কিবা এটা বহি ল'লোঁ ধুনীয়াকৈ হোটেলত কিন্তু যিকেইটাই ভাত খাব সিহঁত দুটা অলপ ওলাই গৈছে আহি আছে আৰু আমি দুজনীয়ে পুৰি খাম এয়া তেহেঁত আহি আছে কাম বন কৰি এটা ৰঙা চোলা আৰু এটা ইয়া চাওক এতিয়া খাই কৰি লওঁ খাই কৰি লোৱাৰ পিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই খাই কৰি আহি পাই গ'লোহি এতিয়া আমি 6 মাইল আৰু এতিয়া আছোঁ আমি জামত চাওকচোন দেই এহেঁতৰ মুখখন দেখে বুলি আগতীয়াকৈ মুখ লুকুৱাই থৈ দিছে আমাৰ জামটো চাওক দেখো আমাৰ জাম বাবুৱে ইয়াৰ মুখখন লুকুৱাই ৰাখিছে দেই পাক কৰি আছে ৰখি আছো চাওকচোন ইমান ব্ৰিজ তথাপিও কিন্তু জাম নকমে চাওক মামা ক'ত গ'ল দেখো আজি আহি পাই গ'লোঁ এখন শ্বপিং মল আৰু পূজাৰ পৰা কাপোৰ যিহেতু লোৱাই নাই এতিয়া চাওঁ আমাৰ ওচৰতে আছে জুডিঅ' তাত সোমাই আহিছোঁ চাওকচোন কাপোৰখিনি এখন হ'ল আমাৰ VIP ৰোডত থকা জুডিঅ' দেই নলওঁ পাছৰ কথা কিন্তু চায়ে ভাল লাগে নহয়নে বাৰু এইফালে সৰু সৰুবিলাক চেণ্ডেল মানে বিচাৰি আহিছিলোঁ কি ঠাণ্ডা দিনত পিন্ধা কাপোৰ ঘৰত পিন্ধা পোৱাই নাই নহয় এইযোৰ বাৰু কেনেকুৱা লাগিছে কওকচোন ঘৰত পিন্ধিবৰ কাৰণে দেই এইবিলাক ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰা নহয় কিবা এটা মোৰ পিংক কালাৰটো মানে ভাল লাগে সেইকাৰণে এইটো চাইছোঁ কিবা কৰোঁ এতিয়া লওঁ নলওঁ ৰ'ব ইতিমধ্যে লৈ ল'লোঁ আৰু চাওক মই কেনেকুৱা পালোঁ দেই বেগটো লোৱা নাই বেগটো ল'লে এনেই 20 টকা কিয় দিম নহয় জানো কোম্পানী তেহেঁতৰ গতিকে এইটো হাততে লৈ আহিছোঁ এয়া ফুচকা খাবলৈ গ'ল
আৰু চাওক আমাৰ এইখিনিতে আছে আমাৰ ঘৰৰ ওচৰতে হয় এখন জুডিঅ' দেই VIP ৰোডত বহুত দামী নহয় কিন্তু হ'লেও মানে ঘৰত পিন্ধা কাপোৰকেইটা ইয়াৰ পৰা নিব পাৰি আৰু কিছুমান ভাল কাপোৰো আহে নহা নহয় বিশালতকৈ কিন্তু জুডিঅ' কাপোৰকেইটা বহুত ভাল তেতিয়া লৈ ল'লোঁ গাড়ীলৈ অহাই নাই সিহঁতে ফুচকা খাবলৈ আহিছে সেইটো কাৰণে ৰৈ আছে আহি পাই গ'লোহি ঘৰ আৰু এতিয়া হাত মুখখন ধুই লওঁ তাৰপিছত এযোৰ নতুন কাপোৰ আনিছোঁ সেইযোৰ পিন্ধিম আৰু দুটামান কথা আছে তাৰপিছত আকৌ লগ পাই আছোঁ এতিয়া মই আজৰি হৈ লওঁ দেই হাত মুখ ধুই নতুন কাপোৰযোৰ পিন্ধি পেলাই আহি গ'লোঁ আপোনালোকৰ মাজলৈ দুআষাৰ কওঁ বুলি মানে আমি য'ত মাটি চাইছিলোঁ বা কিনিছিলোঁ প্ৰথমৰ মাটিটো আমাৰ এজোপা কঁঠাল গছৰ কাৰণে আৰু এটা মন্দিৰ আছে হা মন্দিৰটো মানে কেনেকুৱা আৰু একে মাটিটো মানে লাষ্টতহে আমাৰ ঘৰটো হ'ল হয় যিহেতু ভালে কিন্তু এনেই জেগাখিনি ভাল আৰু বহুত ডাঙৰ কঁঠাল গছ এজোপা আছিলে প্ৰথমৰ মাটিটোৰ কথা কৈছোঁ দেই ডাঙৰ কঁঠাল গছ এজোপা আছিলে বহুত বছৰৰ পুৰণি আৰু ফ্ৰণ্টতে এটা নামঘৰ আছিলে আৰু সেই নামঘৰটো বোলে কি জানেনে 10 বছৰ নে 12 বছৰৰ মূৰতহে বোলে পূজা হয় কি এতিয়া কি মন্দিৰ সেইটো ইমানখিনি নাজানো সেইটো কাৰণে সেই মাটিটো আমাৰ কেঞ্চেল হৈ গ'ল মই তাত মানে মন নিদিলোঁ আৰু এইটো নতুন মাটিটো আপোনালোকক হেৰি কৰিলোঁ দেখালোঁ আৰু এই ঘৰটো যিটো ঘৰ দেখাইছিলোঁ সেই ঘৰটো ভাঙি পেলোৱা হ'ব মানে মাটি যিহেতু কম দেই মাটি কম দাম বেছি আৰু অথলে মাটিখিনি যাবলৈও দিব নোৱাৰি নহয়নে সেইকাৰণে আমি সেই ঘৰটো ভাঙি পেলাই মানে বিল্ডিং বনাম বুলি ভাবিছোঁ সেইখিনিয়ে কথা আছিলে আৰু মাটি বাৰী কিনাৰ ক্ষেত্ৰত সজাগ সচেতন নহ'লে সঁচাকৈ বহুত বিপদত পৰিবলগীয়া হয় গতিকে আৰু অলপ কাম বাকী আছেগৈ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ আশীৰ্বাদৰ অবিহনে কোনো কামতে আগবাঢ়িব নোৱাৰি নহয়নে গতিকে আজি এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু ভাগৰো লাগি আহিছে যিহেতু সেইকাৰণে সামৰণি মাৰিব লাগিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰে যদি ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই